পাকিস্তানতকৈ বাংলাদেশীৰ প্ৰথম পছন্দ হৈছে ভাৰত। ঢাকাকে ধৰি 5টাকৈ বিশেষ স্থানত এইদৰে ভাৰতলৈ আহিবলৈ কেইবা কিলোমিটাৰ দীঘলীয়া শাৰী বাংলাদেশীৰ। মাত্ৰ দুদিনৰ ভিতৰতে ভাৰতলৈ আহিবলৈ সাজু হৈছে 2 লাখৰো অধিক বাংলাদেশী। দুবছৰীয়া বিৰতিৰ অন্তত ভাৰত বাংলাদেশৰ মাজত পুনৰ আৰম্ভ ভিছা সেৱা। পৰ্যটক ভিছা সেৱা বাহাল কৰাৰ ঘোষণা ভাৰতৰ। ঢাকাত নিযুক্তি কেবিনেট পৰ্যায়ৰ ভাৰতীয় উচ্চায়ুক্ত। এতিয়া হ্ৰাস পোৱাৰ দিশে শ্বেখ হাছিনাৰ পলায়নৰ পিছত বৃদ্ধি পোৱা ভাৰত বাংলাদেশৰ দূৰত্ব। ভাৰত চৰকাৰে কেবিনেট পৰ্যায়লৈ পদোন্নতিৰে উচ্চায়ুক্ত হিচাপে ঢাকাত নিযুক্তি প্ৰদান কৰে জ্যেষ্ঠ বিজেপি নেতা দীনেশ ত্ৰিবেদীক। দায়িত্ব গ্ৰহণ কৰিয়েই ভাৰতীয় উচ্চায়ুক্ত দীনেশ ত্ৰিবেদীৰ এক বৃহৎ ঘোষণাই সলনি কৰিলে দুয়োখন দেশৰ অৱনমিত সম্পৰ্ক। 28 জুনৰ পৰা আৰম্ভ ভিছাৰ পঞ্জীয়ন প্ৰক্ৰিয়া। পৰ্যটক হিচাপে আবেদনৰ অনুমতি বাংলাদেশী নাগৰিকক। 5টা কেন্দ্ৰত প্ৰদান কৰা হৈছে ভিছা পঞ্জীয়নৰ দায়িত্ব। কেন্দ্ৰীয় চৰকাৰে পদোন্নতি দিয়াৰ পাছতেই ঢাকাত উপস্থিত হয় দীনেশ ত্ৰিপাঠী। দেশখনৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰা পত্ৰ বাংলাদেশৰ ৰাষ্ট্ৰপতিক অৰ্পণ কৰে ত্ৰিপাঠীয়ে। তাৰ পাছতেই দুয়োখন দেশৰ মাজত পৰ্যটন ভিছাৰ বিষয়ে ঘোষণা কৰে উচ্চায়ুক্তগৰাকীয়ে। বাংলাদেশত থকা কেন্দ্ৰসমূহ পৰিদৰ্শনো কৰে ত্ৰিপাঠীয়ে। চৰকাৰৰ ঘোষণাৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শিলিগুৰিৰ হোটেলাৰ্ছ এছ'চিয়েশ্যনে। It is a very positive and a welcome move by the government of India. It will definitely improve the bilateral relationship between the two countries. And as well as for the business purpose, we can say that a lot of tourists, they come to India, they come to North Bengal and especially in the hills and the Duos region. These people will definitely boost the local economy of this region. The Bangladeshi nationals, most of them are dependent on, especially for medical purpose and as well as for their educational purpose. So overall, this is a very positive step taken by the government of India. প্ৰতি বছৰে হাজাৰ হাজাৰ বাংলাদেশীয়ে চিকিৎসা, ব্যৱসায় অথবা ফুৰিবলৈ আহে ভাৰতত। 2025ত ভাৰতলৈ ভিছাৰ সহায়ত আহিছিল 4,70,000 বাংলাদেশী নাগৰিক। হাছিনাৰ পলায়নৰ সময়ত বাংলাদেশত কাৰ্যক্ষম হৈ আছিল 11টাকৈ ইণ্ডিয়ান ভিছা এপ্লিকেশ্যন চেণ্টাৰ। ভাৰত চৰকাৰে কৰা ঘোষণাৰ পাছতে আবেদন কেন্দ্ৰত দেখা গৈছে বাংলাদেশী নাগৰিকৰ ভিৰ। ভাৰতলৈ আহিবলৈ উদ্গ্ৰীৱ হৈ আছে এইসমূহ বাংলাদেশী নাগৰিক। আমরা তো আনন্দিত খুশি যে 2 বছর ধরে এই যে বন্ধ ছিল হাই কমিশনার, আমরা ট্যুরিস্টে যাইতে পারছি না ইন্ডিয়াতে। ঠিক আছে, আমরা ভ্রমণ করার জন্যই আমরা এই বেশিরভাগ ইন্ডিয়াতে যাচ্ছি। আশা করি যে সম্পর্কটা তো আমাদের ভালোই থাকবে, যেটা আমাদের বর্তমান সরকার, নতুন সরকার আসছে, ঠিক আছে, তারাও মনে করেন আমাদের সরকার, ওদেরও বেনিফিট, আমাদেরও বেনিফিট আছে। আমরা চাই যে দোনো সরকার একসাথেই থাকে, আমরা একসাথে মিলে জিলা যেতে কাজটা করতে পারি। এখানে আসছি 5 মিনিট মতো হয়েছে, আর আবেদন করছি অনলাইন ডকুমেন্টস নিয়ে আসছি, আবেদন কপি আপনার, তারপরে আছে এনআইডি কার্ড, বিদ্যুৎ বিলের কপি, ব্যাংক স্টেটমেন্ট এবং আর আগের ভিসা কপি। হ্যাঁ, সব কিছু সুন্দরভাবে দিতে পারছি, কোনো সমস্যা নেই। ধন্যবাদ। ঢাকা, ৰাজশ্বাহী, চিটাগং, চিলেট আৰু খুলনাত থকা কেন্দ্ৰসমূহত আবেদনৰ বাবে উঠি পৰি লাগিছে লাখ লাখ বাংলাদেশী নাগৰিকে। কেন্দ্ৰসমূহৰ বাহিৰতো এইদৰে দেখা গৈছে কেইবা কিলোমিটাৰ দীঘলীয়া শাৰী। কূটনৈতিক দিশৰ পৰা ভাৰত চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তই সলনি কৰিব দক্ষিণ এছিয়াৰ ভূ ৰাজনীতি। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।